विष्णुपादाय कृष्णप्रेष्ठाय भूतले श्रीमते भक्तिवेदान्त स्वामिनिति नामिने। नमस्ते सरस्वती देवे गौरवाणी प्रचारिणे निर्विशेष शून्यवादे पाश्चात्यदेशतारिणे। जय श्री कृष्ण चैतन्य प्रभु नित्यानंद श्री अद्वैत गदाधर श्रीवासादि गौर भक्तवृंद। हरे कृष्णा 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 हरे हरे, हरे राम राम राम। हरे कृष्ण। तो प्रवचনৰ আগতে আপোনালোক সকলোৱে এটা অনুৰোধ আছিলে যে ক্লাছটো ইউটিউবত আপলোড হ'ব, সেইকাৰণে আপোনালোকে মোবাইল ফোনবিলাক যে সাইলেণ্ট মোডত ৰাখি দিয়ে আৰু প্ৰবচনৰ শেষত আপোনালোকৰ কিবা প্ৰশ্ন থাকিলে অৱশ্যই কৰিব পাৰিব। তো only thing I beg from you is your attention, your time, আপোনালোকৰ সময় আৰু আপোনালোকৰ একাগ্ৰতা, এই দুটা বস্তু। তো আজি এটা বিষয় চৰ্চা কৰিব বিচাৰিছোঁ আৰু বিষয়টো হৈছে it is it's just like a disease, epidemic disease. এটো অকল এজন ব্যক্তিৰ সমস্যা নহয়, এটো সকলোৰে সমস্যা। আৰু বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ব্যক্তিৰ পৰা এটা অনুৰোধ আহিছিলে, তেওঁলোকৰ এটাই প্ৰশ্ন যে মোৰ বহুত খং উঠে, খংটো কেনেকৈ, খঙৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰিম, কেনে মুক্ত হ'ব পাৰিম। তো যোৱাকালি ডন বস্কো ইউনিভাৰ্চিটিৰ এজন প্ৰফেচৰ মাতাজী মেছেজ কৰিছে যে মোৰ এইটো সমস্যা, অকলে মাতাজীৰ সমস্যা নহয়, ইটছ এ কমন প্ৰব্লেম। তো সেইকাৰণে মই ভাবিছিলোঁ সকলোকে এজন এজনকৈ মই কৈ থাকিব নোৱাৰোঁ, তেলি যদি ছ'চিয়েল মিডিয়া আজিকালি ভাল, মানুহ ঘৰত বহি চব চাব পাৰে। তো সেইকাৰণে ভাবিলোঁ এইটো আপলোড কৰি দিওঁ, তেতিয়া আৰু মই বাৰে বাৰে ক'ব নালাগে, মই ক'ব পাৰিম ঠিক আছে ইউটিউবত আছে চাই লওঁ। Again and again to answer, very common. আমার ভাব এটো আপনাদের লাভদায়ক হবে। হরে কৃষ্ণ। জয় শিল প্রভুপাদ কি জয়। তো অকল এইটোৱে সমস্যা নহয়, আমাৰ এনেকুৱা বহুত সমস্যা আছে আৰু তাৰ মাজৰ এটা সমস্যা এইটো হৈছে ক্ৰোধ। তারপর বেলেগ সমস্যা বেলেগ আছে, বেলেগ গোটেইবিলাক সমস্যাৰ সমাধান গীতাৰ মাজত আছে। সো মানুহ ভাবে যে গীতাখন এনেকুৱা গ্ৰন্থ এখন বুঢ়া হ'লে পঢ়িব লাগে তেনেকৈ বুলি ভাবে, কিন্তু আমি পাহৰি যাওঁ যে গীতা হৈছে আমাৰ লাইফৰ মেনুৱেল। তো ইয়াতে আমাৰ জীৱনৰ সমস্যাবিলাকৰ যিমানবিলাক সমস্যা আছে সকলোৰে এটা সমাধান আছে, সলিউশ্যন আছে। আৰু এইখন এনেকুৱা এখন গ্ৰন্থ যে এইখন যে অকল আধ্যাত্মিকবাদীবিলাকে পঢ়ে তেনেকৈ নহয়। বাহিৰৰ ডাঙৰ ডাঙৰ ফিলচফাৰ, দাৰ্শনিক, চাইণ্টিষ্ট, আইনষ্টাইনে পঢ়িছিলে, অপেনহেইমাৰ, নিউটন, আৰু সৰ্বকালৰ বিখ্যাত যে ক্ৰিমিনেল হিটলাৰ, হি ৱাজ অলছ' গ্ৰেট ৰিডাৰ ভাগৱত গীতা। চ' দেৰ ইজ ছামথিং উইদিন ইট। তো ইয়াতে নিশ্চয় কিবা আছে। তো ভাগৱত গীতা চেপ্টাৰ 2 ভাৰ্চ নম্বৰ 62 ইয়াতে ভগৱানে কৈছে, মোৰ লগত এবাৰ সকলোৱে ক'ব। श्री भगवान वाच विषया विनिवर्तन्ते जयन्तु विषयान् पुंसा संगस्तेषुपजायते संगच्छञ्जायते कामः कामत् क्रोधा विजायते। तो भागवत गीतार 2 নম্বৰ অধ্যায় 62 নম্বৰ শ্লোক, ইয়াতে ভগৱানে কৈছে আমাৰ ক্ৰোধটো কেনেকৈ উৎপন্ন হয়। ধ্যায়ন্ত বিষয়ান পুংসঃ, যেতিয়া এজন ব্যক্তিয়ে বিষয়ৰ ওপৰত, বিষয় মানে হৈছে ইন্দ্ৰিয়ৰ বিষয়, আমাৰ যিমানবিলাক 5টা ইন্দ্ৰিয় আছে, কৰ্মেন্দ্ৰিয় আছে, তাৰ সকলোৰে এটা ছাবজেক্ট আছে যাৰ প্ৰতি আকৰ্ষিত হয়। যেতিয়া এটা জীৱই এই বিষয়ৰ ওপৰত ধ্যান কৰে, ধ্যানটো বিষয়ান পুংসা সংগস্তেষু উপজায়তে, লগে লগে তাৰ প্ৰতি আসক্তি উৎপন্ন হয়। ধ্যানটো বিষয়ান পুংসা সংগস্তেষু উপজায়তে সঞ্জায়তে কামঃ,
আৰু লাগিলে তাৰ পৰা কামৰ উৎপন্ন হয় লাষ্ট LUST লাষ্ট আৰু যেতিয়া আমাৰ ইচ্ছাটো পূৰ্ণ নহয় তেতিয়াহ'লে কামত ক্ৰোধাভি জায়তে এটো কয় প্ৰথমতে অবিৰুদ্ধ প্ৰীতি প্ৰথমতে এটা বস্তুৰ প্ৰতি বহুত আসক্তি হয় এটা মোক লাগে আৰু পিছত যেতিয়া সেই বস্তুটো মই নেপাওঁ তেতিয়া মোৰ ক্ৰোধ উৎপন্ন হয় আৰু ক্ৰোধৰ ফলত কি হয় ক্ৰোধাত ভৱতি সম্মোহ যেতিয়া মানুহৰ ক্ৰোধ উঠে খং বাঢ়ে তেতিয়া তাৰ মোহটো ইলুশন তো তাৰ জ্ঞানটো ঢাক খাই যায় ক্ৰোধাত ভৱতি সম্মোহ সম্মোহত স্মৃতি বিভ্ৰমः তাৰপিছত তাৰ স্মৃতি মেমৰি পাৱাৰ ইজ লষ্ট তাৰপিছত কি হ'ব স্মৃতি ভংশাত বুদ্ধিনাশ তাৰপিছত তাৰ বুদ্ধি কাম নকৰা হয় বুদ্ধিনাশত প্ৰণশ্যতি এইবিলাক হৈছে ক্ৰোধৰ পৰিণতি ৰিজাল্টেণ্ট ৰিয়েকশ্যনছ অফ এংগাৰ যিবিলাক আমাৰ সমাজত ঘটি আছে আৰু এইবিলাকৰ কোনো আমি উত্তৰ বিচাৰি নাপাওঁ আমি কেৱল ইজনে সিজনক ব্লেম কৰা বা ছ'চিয়েল মিডিয়াত এৰি দিয়া নিউজটো আনকি যিসকল সাংবাদিক যিসকলে খবৰবিলাক দিয়ে আমাৰ মাজলৈ লৈ আহে তেওঁলোকৰ মাজতে এইবিলাকৰ কোনো সমাধান তেওঁলোকে খালি খবৰটো দিয়ে আৰু দি কেনে কয় ইয়াৰ উত্তৰ আপোনালোকৰ হাতত ৰাইজে কেনেকৈ দিয়ে how the public will answer this question they have no answer কিন্তু এইবিলাকৰ মূল কাৰণ হৈছে ক্ৰোধ তাৰ আগত হৈছে কাম তো এই বিষয়টো মই চৰ্চা কৰি বিচাৰিছোঁ প্ৰথমতে হৈছে যে জননী এই কেপৰ পৰা তাৰ জন্ম হৈছে চ'ৰ্চ আৰু এই ভৌতিক জগতত কেনেকৈ ই আহিলে আৰু কেনেকৈ ক্ৰোধে আমাৰ জ্ঞানটো ঢাকি দিয়ে আৰু ভাগৱত গীতাত কৈছে এটি নৰকত যোৱাৰ তিনিটা ৰাস্তা আছে 3 ways to hell তাৰ এটা হৈছে এংগাৰ আৰু গিভিং আপ এংগাৰ ইনভাইটছ নলেজ আৰু কোনোবাই যদি এই ক্ৰোধটো ত্যাগ কৰিব পাৰে তেনেহ'লে তেওঁ জ্ঞান লাভ কৰে আৰু তাৰপিছত প্ৰেক্টিকেল এছপেক্ট হিচাপে মই চৰ্চা কৰিব বিচাৰিছিলোঁ যে হাউ টু মেনেজ এংগাৰ দিছ এ সলিউশ্যন তো এটা হৈছে এট ফিজিকেল লেভেল উই কেন মেনেজ এংগাৰ আৰু নম্বৰ 2 হৈছে মেণ্টেল আৰু ইণ্টেলেক্সুৱেল লেভেল দ্বিতীয়টো হৈছে মানসিকভাৱে আৰু বুদ্ধিৰ মাধ্যমত আৰু 3 নম্বৰ হৈছে এট স্পিৰিচুৱেল লেভেল তো এনেকৈ আমি ক্ৰোধটোক আমি নিয়ন্ত্ৰণ কৰিব এইটো এনেকুৱা নহয় যে এইটো একেবাৰে তাৰ কোনো সলিউশ্যনেই নাই বেমাৰ হ'লেতো তাৰ সমাধান থাকে আমি ডক্টৰৰ ওচৰত যাওঁ ঠিক তেনেকৈ এইটো এটা বেমাৰ হয় একৰ্ডিং টু বেদিক নলেজ বেদিক ইনফৰমেশ্যন বেদিক লিটাৰেচাৰ ইজ অলছ বেমাৰ ৰোগ হয় আৰু এই ৰোগৰ পৰা আমি মুক্ত হ'ব পাৰোঁ কামা ক্ৰোধৰ দাস হয়া তাৰো লাঠি খায় ভ্ৰমিতে ভ্ৰমিতে যদি সাধু বৈদ্য পায় তাৰো উপদেশে মন্ত্ৰে পিশাচি পলায় তো এইটোৰ কিক খায় আমাৰ ভাষাত কয় কিক খোৱা বুলি কয় কিক খাই যেতিয়া যেনেকৈ মেটেৰিয়েল ডিজিজৰ কাৰণে ভৌতিক ৰোগৰ কাৰণে আমাক বিশেষ ডক্টৰ লাগে স্পেচিয়েলিষ্ট ঠিক তেনেকৈ এইটো বেমাৰৰ কাৰণে মেটেৰিয়েল ডক্টৰে এইটো বেমাৰ ঠিক কৰিব নোৱাৰে এইটোৰ কাৰণে কি লাগিব এক্সপাৰ্ট স্পিৰিচুৱেলিষ্ট দক্ষ আধ্যাত্মবাদীৰ দৰকাৰ আছে তেওঁলোকৰ হাতত এইবিলাকৰ সমাধান আছে আৰু তাৰপিছত আমি কিছুমান চৰ্চা কৰিম চাম প্ৰেক্টিকেল এপ্লিকেশ্যন আৰু মই ভাবোঁ এইটো আপোনালোক অলপ হ'লেও সহায় কৰিব বেছি নকৰিলেও অ'কে তো আমি প্ৰথম চৰ্চা কৰিছিলোঁ ভাৰ্চ নম্বৰ আপোনালোকে পিছত ভাগৱত গীতা আনিছোঁ আমি দুটা আনিছোঁ পিছত পঢ়ি চাব তো ভাগৱত গীতাৰ টেক্সট নম্বৰ 62 ফ্ৰম ছেকেণ্ড চেপ্টাৰ তাতে ক্ৰোধৰ কাৰণে আমাৰ কি বিপত্তি হয় হোৱাট আৰ দ্য লছ উই হেভ টু ফেচ বিকজ অফ এংগাৰ আমাৰ প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চো আছে এইবিলাকৰ আপোনালোকে অকণমান মেডিটেট কৰে তেতিয়াহ'লে গম পাব তো ক্ৰোধাত ভৱতি সম্মোহাত স্মৃতি বিভ্ৰমः তো ইয়াৰ কাৰণে যিকোনো বস্তু এক্সাম্পল নিদিলে বুজাটো অকণমান অসুবিধা হয় এবাৰ এজন জোৱাই ছান ইন ল তেওঁৰ শহুৰেকৰ ঘৰত গৈছিলে আৰু তেতিয়া গৈছিলে তেওঁ যেনেকৈ ঘৰত পত্নীৰ লগত ব্যৱহাৰ কৰে ঠিক তেনেকৈ তেওঁ পত্নীৰ লগত ব্যৱহাৰ কৰিব বিচাৰিছিলে আৰু যিহেতু তেওঁৰ মাদাৰ ইন ল তেওঁলোকে এলাউ নকৰিলে চ' চি ৱাজ কিল্ড বাই হাৰ ছান ইন ল ইন ফ্ৰণ্ট অফ ফাদাৰ ইন ল এণ্ড মাদাৰ ইন ল ক্ৰোধটো এনেকুৱা এটা ডেঞ্জাৰাছ বস্তু ক্ৰোধৰ কাৰণে কি কৰিলে জোৱায়েকে নিজৰ শ্বশুৰ শাশুড়ীৰ আগত সন্মুখত নিজৰ ছোৱালীক হত্যা কৰি পেলালে ইটছ চ' ডেঞ্জাৰাছ আৰু এবাৰ নেপালৰ কাহিনী এটা আছে নেপালৰ ৰাজকুমাৰ তেওঁ এজনী ছোৱালীক বিয়া কৰিব বিচাৰিছিলে আৰু ঘৰৰ মানুহে ছাপোৰ্ট কৰা নাছিলে ঘৰৰ মানুহে কৈছে বেলেগ ছোৱালী বিয়া কৰা যিহেতু ঘৰৰ মানুহে ছোৱালীটো বিয়া কৰাৰ কাৰণে অনুমতি নিদিলে সেইকাৰণে কি কৰিলে
ঘৰৰ গোটেই এটা আপোনালোকৰ মনত আছে কি নাই নাজানো কোনোবা কিন্তু জানিব তো আজি বহুত বছৰ আগৰ কথা গোটেই ৰাজ পৰিয়াল গোটেইবিলাক সদস্য গুলি মাৰি কেনে মাৰি পেলাইছিল everyone is killed so এইবিলাক just as example তো murder এটো কৈছে ভাগৱত গীতাৰ 3rd chapter verse number 37 36 ত অৰ্জুনে প্ৰশ্ন কৰিছে ভগৱানে কৈছে অৰ্জুনে প্ৰশ্ন কৰিছে ভগৱানক অথ কেন প্ৰত্যং পাপং সৰতি পুৰুষঃ অনিচ্ছনপি বৰ্ষ্ণে বলাতিব নিয়োজিতঃ তো অৰ্জুনে প্ৰশ্ন কৰিছে হে প্ৰভু মোক আপুনি উত্তৰ দিয়ক এটো কি কাৰণে এজন ব্যক্তিয়ে নিজে ইচ্ছা নকৰাকে ইচ্ছাৰ বিৰুদ্ধে পাপ কৰ্ম কৰিবৰ কাৰণে বাধ্য হয় কিহৰ কাৰণে কি কৈছে প্ৰশ্ন কৰিছে ইচ্ছা কৰা নাই কিন্তু কোনোবা যেন ফোৰ্স কৰি জবৰদস্তি তাক কি কৰিবলৈ বাধ্য কৰাইছে পাপ কৰিবলৈ বাধ্য কৰাইছে সিম্পল এক্টিভিটিজ ৰিসেন্টলি তানিয়া বুলি এজনী ছোৱালী আপোনালোকে শুনিছে কি নাই গুৱাহাটীৰ এজনী ছোৱালী আছিল মাকৰ তাই টেনিছ খেলি কেনে নেশ্যনেল লেভেল এৱাৰ্ড লাভ কৰিছিল she was studying in a renowned university আটাই কি কৰিলে দিন দুপৰতে মাকক মাৰ্ডাৰ কৰিলে শুনিছে ঘটনাবিলাক আপোনালোকে শুনা নাই শুনিছে তো হাউ কেনেকৈ এইটো সম্ভৱ নিজৰ ছোৱালী নিজৰ মাক মাৰি পেলাইছে হাউ ইট ইজ পচিবল মাতে শুনিছে ঘটনাটো শুনিছে why highly educated national level award paise gold medalist tar piche kyo korile ta ghotna athake na praktang papang sariti purusha anichchana vivarsniya anichchan mane against his or her desire anichchana vivarsniya balativa niyojitah to eneke jan kunbai dhori kene logai dise koribole badhya hoy dite bhagwane uttor dise kama shri bhagwan vacha kamayesa krudhayesa रजगुण समुद्भवः महासन महापप्मा विद्यानाम इह वैरिणम तो भगवाने কৈছে এই যে কাম জীৱৰ সকলোতকৈ ডাঙৰ শত্ৰু ই ৰজগুণৰ পৰা উৎপন্ন হয় প্ৰকৃতিৰ তিনিটা গুণ আছে আপোনালোকে কিতাপ পঢ়িলে গম পাব সতগুণ ৰজগুণ আৰু তমগুণ মোড অফ গুডনেস মোড অফ পেশন এন্ড মোড অফ ইগনোৰেন্স তো যেতিয়া জীৱতে এই ৰজগুণৰ সম্পৰ্কত আহে তেতিয়া তাৰ এক কামৰ উৎপন্ন হয় আৰু কামৰ পিছত ক্ৰোধৰ উৎপন্ন হয় যেটো কাম পূৰ্তি নহলে যেটো ক্ৰোধৰ উৎপন্ন হয় কাৰণে কামৰ সৰু ভাইক বুলি কয় younger brother of last is anger সেইকাৰণে কামানুজ যেনেকৈ ৰামৰ সৰু ভাইক কয় ৰামানুজ লক্ষ্মণ ঠিক তেনে কামৰ সৰু ভাই হৈছে কি কামানুজ that is anger तो কব কৈছিল আচ্ছা ঠিক আছে আপোনালোকৰ কাৰোবাৰ সকলোৰে কোড আছে না নাই না আছে অলপ অলপ খং উঠে না আপোনালোকৰ কেতিয়াবা আছে না নে সদায় উঠে নে মাজে মাজে সবৰে আছে না তো कामयेश क्रोधयेश रजोगुण समद महासन महापाप विद्यानाम इह वैरिणम तो जेनेले आमी के शत्रु बाहिरत বিচাৰি থাকো আমি ভাবো যে বাহিৰ শত্ৰু আছে মোৰ নেইবাৰছ শত্ৰু মোৰ বন্ধু শত্ৰু এনেকে ভাবো বেলেগ এখন দেখে শত্ৰু বুলি ভাবে হ'ব পাৰে কিন্তু অ্যাকর্ডিং টু ভাগৱত গীতা আমাৰ সকলোকে ডাঙৰ শত্ৰু কোট আছে বাহিৰত আছে নে ভিতৰত আছে according to the knowledge of the Bhagavad Gita the greatest enemy is within us ha কোট আছে or ভিতৰত আছে আমি গম নেপাও আমি বাহিৰত শত্ৰু বিচাৰি থাকো so that anger is our greatest enemy to ইয়াৰ কাৰণে এটা উদাহৰণ দিছে যে কেনেকে খংটোৱে কেনেকে মানুহৰ জ্ঞানটো ঢাকি পেলাব পাৰে এজন আমি সকলোৱে জানো মা দুটাই ল'ৰা ছোৱালী কিমান ভাল পায় ল'ৰা ছোৱালীৰ কাৰণে তে কি কৰিব পাৰে প্ৰাণ দি দিব পাৰে না ইমান ভাল পায় কিমান কষ্ট কৰে ঘৰ দুৱাৰ বনাই গাড়ী কিনে তো এবাৰ দেউতাই গাড়ী কিনিছে আৰু আমি জানো যে বাচ্চাবিলাকে কিবা লিখে তো বাচ্চাতে কি কৰিলে এই গাড়ী কিবা লিখি দিলে গ্লাছত নতুনকৈ গাড়ী কিনিছে দেউতাই নতুনকৈ গাড়ী কিনিছে আৰু বাচ্চাটোকে কি কৰিলে গাড়ীখনত কিবা লিখি দিলে আৰু দেউতাৰ ইমান খং উঠিছে
ইমান খং উঠিছে মই আগতে কৈছোঁ যে ক্ৰোধাত ভৱতি সম্মোহাত স্মৃতি বিভ্ৰমः স্মৃতি ভংসাত বুদ্ধিনাশু বুদ্ধি কি হৈছে লোপ হৈ যায় তো দেউতাই কৈছে আৰে তই এইখন হাতেৰে লিখিছিলি না তো দেউতাই হাতখন আনিছে বাচ্চাটোক আনি সৰু বাচ্চা কি জানে লোহাৰ ৰড এটা লৈ হাতত মাৰিছে তাতে ঠাচকে মাৰিছে সৰু বাচ্চা আঙুলিকেইটা ছিঙি গৈছে বাচ্চাৰ আঙুলি ছিঙি গৈছে হস্পিটেলত কোনে লৈ যাব দেউতাই লৈ যাব দেউতাই লৈ গৈছে দেউতাই হস্পিটেল লৈ গৈছে ডক্টৰে আঙুলিকেইটা কাটি দিছে তো এটা এইটো বেণ্ডেজ কৰি দিছে তো বাচ্চাটোৱে দেউতাক সুধিছে পাপা মোৰ আঙুলিকেইটা কেতিয়া আহিব এনেকৈ কি ভাবিছে এইটো আকৌ গজালি মেলিব এইটো গজালি নেমেলে না এবাৰ কাটি দিলে নেভাৰ কাম আউট তো দেউতাই তেতিয়া এনেকুৱা ফিল কৰিছে যে মই কিমান ডাঙৰ ভুল কৰিলোঁ তো গাড়ীখনৰ ওচৰলৈ আহিছে কৈছে ইয়াৰ কাৰণে এইবিলাক হৈছে গাড়ীখনৰ কাৰণে ইমানবিলাক হৈছে ডাঙৰ ৰড এটা লৈ গৈছে গাড়ীখনে ভাঙি আৰু গাড়ীখনত গ্লাছত লিখা আছিল এই লিখিছিলে আই লাভ ইউ পাপা এই লিখিছে তাৰপিছত দেউতাৰ মাথাই কাম কৰা নাই তাৰপিছত দেউতাই নিজে ছুইচাইড কৰি দিছে ইটছ এ ফেক্ট ট্ৰু ইনচিডেণ্ট তো এইবিলাক জাষ্ট মই প্ৰব্লেমৰ কথা কৈ আছোঁ দিছ ইজ প্ৰব্লেমছ এইবিলাক হৈছে সমস্যা আৰু দিছ ছাবজেক্ট মেটাৰ কেন বি ডিছকাছ ইন ডিটেইলছ কিন্তু মই চমুকে চৰ্চা কৰিছোঁ আৰু এই জগতত ই কেনেকৈ আহিলে এই মেটেৰিয়েল ৱৰ্ল্ডত কেনেকৈ আহিলে কাৰণ স্পিৰিচুৱেল ৱৰ্ল্ডত এই অজ্ঞান বস্তুটো নাই কেৱল এই ভৌতিক জগতত আছে এইবিলাক বস্তু তো এই জগতত যেতিয়া ভৌতিক জগতৰ যেতিয়া ভগৱানে প্ৰথম সৃষ্টি কৰিছে according to Vedic information the creator of this material universe is Brahma. Brahma is known as the engineer of this material universe. তো ব্ৰহ্মাই প্ৰথম যে সৃষ্টি কৰিছে তো প্ৰথম সৃষ্টি কৰিছে ইগনোৰেন্স কি সৃষ্টি কৰিছে the ignorance the sense of death the anger after frustration the illusion that I am the enjoyer এই বস্তুবিলাক প্ৰথমে সৃষ্টি কৰিছে এটা কি সৃষ্টি কৰে এই জগতত যে জীৱ এটা আহে সি কি নিজকে কি বুলি ভাবে মই ভোক্তা সি কি বুলি ভাবে মই মালিক আৰু সি কি ভাবে এই শৰীৰটোই মই সি বুজিব নোৱাৰে যে দিস বডি ইজ ওয়ার্কিং বিকজ অফ দ্য স্পিৰিট সোল এই উপলব্ধি কৰিব নোৱাৰে আৰু মৃত্যু দ্য সেন্স অফ ডেথ আসলতে ভগৱদ গীতাৰ পৰা আমি গম পাওঁ যে মৃত্যু বোলা বস্তু কি নকৰে এক্সিষ্ট নকৰে न जायते मृति वा कदाचिन आत्मार कारण जन्म নাই मृत्यु নাই তো ঠিক তেনেকৈ ভগৱানে এই অজ্ঞান পাঁচটা অজ্ঞান সৃষ্টি কৰিছে আৰু এই অজ্ঞানৰ কাৰণে হৈছে আৰু তাৰ এটা হৈছে দ্য এংগাৰ আফটাৰ ফ্ৰাষ্ট্ৰেশ্যন তো এই ক্ৰোধে কেনেকৈ আমাৰ যিটো জ্ঞানটো ঢাকি পেলায় এই কথা ইয়াতে ভাগৱত গীতাত কৈছে কাময়েশ ক্ৰোধয়েশ তাৰপিছত ৰাজগুণ সমদ্ভৱ মহাশন মহাপাপমা বিদ্যানম ইহ বৈৰয়ন তাৰপিছত কি তাৰপিছত ভগৱানে কৈছে ধূমেনাম বৃহতে বহ্নিৰ যথা দর্শু মলেন চ যথুলবেনা মৃত্যু গর্ভস তথা তেনিদম অমৃতম ধূমেনা বৃহতু বহ্নিৰ যিসকলে খৰিত ৰন্ধা কৰিছে জানে খৰি যেতিয়া প্ৰথমতে জ্বলায় প্ৰথমে জুই ওলায় নে ধোঁৱা ওলায় ধোঁৱাই কি কৰে অগ্নিটো ঢাকি ৰাখে ফায়াৰ ইজ অলৱেজ কভাৰ্ড বাই স্মোক আৰু ঘৰত যে দাপোন থাকে মিৰৰ ওপৰত কি থাকে ধূলিৰ দ্বাৰা এইটো কি হৈ থাকে আচ্ছাদিত ইট ইজ কভাৰ্ড বাই ডাষ্ট ধূমেনা বৃহতু বহ্নিৰ যথা দর্শু মলেন চ যেনেকৈ দাপোন এখন ধূলিৰ দ্বাৰা আচ্ছাদিত হৈ থাকে যেনেকৈ অগ্নিটো ধোঁৱাৰ দ্বাৰা আচ্ছাদিত হৈ থাকে যথুলবেনা মৃত্যু গৰ্ভাস আৰু তেনেকৈ মাতৃৰ গৰ্ভত থকা সন্তানটো জৰায়ুৰ দ্বাৰা আচ্ছাদিত হৈ থাকে কাৰেক্ট না তো কিহৰ কাৰণে ইমান এনালজি কি ভগৱানে কিয় দিছে তিনিটা এনালজি সিমিলাৰলি আমাৰ যিটো চেতনা শুদ্ধ চেতনা সেইটো কিহৰ দ্বাৰা আচ্ছাদিত হৈ থাকে ডিফাৰেণ্ট লেভেল অফ লাষ্ট কামৰ দ্বাৰা আচ্ছাদিত হৈ থাকে কামে এইটো কি কৰি ৰাখে ঢাকি ৰাখে আৰু যেতিয়া এই কামে এই যিবোৰ চেতনাটো ঢাকি ৰাখে তেতিয়া কি হয় অবৃতম জ্ঞানমেতেন জ্ঞানিন নিত্যবৈরিণ কামরূপেণ কুন্তেয় দুষ্পুরেণ অনলেন চ তো যেনেকৈ অগ্নিত যদি কিবা আপুনি বস্তু দিয়ে অগ্নি কেতিয়াও কি নহয় সন্তুষ্ট নহয় কিবা কৰি আছে নথিং
He's making Abritam jnanam etena jnanena nitya avena. Every knowledge material school college university na paya. This knowledge is not available in material college universities. Only available in spiritual science. Two types of knowledge. There are two types of knowledge. One is material knowledge. Other is spiritual knowledge. Among duita lagibo. Other is udar bharana vidya. Other is atma pasana vidya. Material knowledge for maintenance of this body. Why we need material education? So that we can maintain ourselves very nicely. But what about the self? What about the spirit soul? Because body is working because of the soul. And if we do not know anything about soul, then it's simply waste of time. Simply waste of time. So you can say, Abritam jnanam etena jnanena nitya vairina. এই কারণে জীবর কারণে ইটারনাল এনিমি এই যে করে যে শত্রু থাকে দুই দিনৰ কাৰণে থাকে আমি মৰি গলে শেষ বা শত্রু মৰি গলে আমাৰো কাৰণে আমি মুক্ত হয় কি না এইটো এনেকুৱা এটা শত্রু ইট ফলোজ us লাইফ আফটার লাইফ ইটস ইটারনাল এনিমি জ্ঞানীনো নিত্যবৈরিণা কামৰূপেণ কন্তে দুষ্পুৰেণ অনলেঞ্চ আৰু ইয়াক কেতিয়া আপুনি কি কৰিব নোৱাৰে সন্তুষ্ট কৰি নেভাৰ স্যাটিসফাইং আমাৰ ইচ্ছাবিলাক কেতিয়াবা শেষ হয় ইচ্ছাবিলাক শেষ হয় কেতিয়াও কেতিয়াও শেষ নহয় নেভাৰ এন্ডিং এটা শেষ হলে আৰু এটা আহি যায় আৰু যিমান কৰক আমাৰ ইন্দ্ৰিয়বিলাক ই কেতিয়াও নকয় আপুনি মোক বহুত সেৱা কৰিলে এতিয়া মই আপোনাক কি কৰিলো ফ্ৰী কৰি দিলো না 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 স্যার মোৰ দিল মাংগি মোৰ মোৰ সার্ভিস এইখানে কৈছে এটো কৈছে জ্ঞানটো আমাৰ কি কৰি দিয়ে আবৃতম জ্ঞানম এতেনা তো ইয়াৰ কাৰণে বেলেগ বেলেগ বহুত এক্সাম্পল আছে তো এটা আছে কি হৈছে যিসকল ভক্তসকলৰ ওপৰত ক্ৰোধটো ইমান প্ৰভাৱ পেলাব নোৱাৰে আপোনালোকে জানে ৰামায়ণ পঢ়িছে ৰামায়ণৰ হনুমান গৈছিলে ক'ত গৈছিলে লংকাত গৈছিলে আৰু হনুমানে বহুত খং কৰিছিলে আচ্ছা হনুমানে খং কৰিছিলে তো হনুমানৰ জ্ঞানটো ঢাক খাই যাব লাগিছিল না কিন্তু তেওঁৰ ইন্টেলিজেন্সকে ঢাক খোৱা নাই তে যেতিয়া গৈছে লংকাত গৈছে তো আইডেন্টিফাই কৰিছে দ্য বিভীষণ ইজ আৱাৰ ফ্ৰেণ্ড তো বিভীষণৰ ঘৰটো জ্বলোৱা নাই বাকি সবৰ ঘৰ জ্বলাই লংকাত সবৰে ঘৰ জ্বলাই দিলে লংকাপুৰী জ্বলাই ৰাখ কৰি দিলে কিন্তু বিভীষণৰ ঘৰটো জ্বলাই কেলে যিসকল ভক্ত হয় ভক্তৰ কাৰণে যেতৰ ইন্টেলিজেন্সটো ঢাক খাই না যায় তেওঁলোকে ডিসক্ৰিমিনেট কৰিব পাৰে কেতিয়া খং কৰিব লাগে কেতিয়া খং কৰিব নালাগে আৰু কেতিয়া খংটো কেনেকৈ কন্ট্ৰোল কৰিব সেইটো তেওঁলোকে জানে কিন্তু ভৌতিক জগতৰ মানুহে নাজানে ৰাৱণে খং কৰিছিলে যুদ্ধ কৰিলে ৰাৱণে কি কৰিলে তেওঁৰ ভন্তিৰ হাজবেণ্ডক মাৰি পেলালে শূৰ্পণখা যুদ্ধ কৰি গৈ তাৰ ৰিলেটিভ হয় নিজৰ ৰিলেটিভক মাৰি পেলালে ই গমেই নাপালে মাৰি পেলালে তো ভন্তিয়ে কৈছে শূৰ্পণখাই কৈছে আৰে দাদা মোৰ হাজবেণ্ডক তুমি মাৰি পেলালা কৈছে মোৰ বহুত খং উঠিছিলে খঙৰ ভমকত মই গমেই নাপালো যে তাক মাৰি পেলালা you see there is a difference devotee's anger and the anger of a materialistic person so anyway to আৰু হৈছে ভাগৱত গীতাত কৈছে যে নৰকত যোৱাৰ কেইটা ৰাস্তা আছে তিনটা ৰাস্তা আছে কি কোনে জানে নৰকত যোৱাৰ তিনটা ৰাস্তা ভাগৱত গীতা 6 chapter 16 এটো কয় দৈবী আসুৰ সম্পদা ডিমনিক নলেজ মাতাজি জানেন আপনি জানেন নৰকত যাওয়ার তিনটা রাস্তা তো ভাগৱত গীতা 16 chapter verse number 21 এতে কৈছে ত্রিবিধম নরকেশ্যেদম দ্বারম নাশনম আত্মনঃ ত্রিবিধম নরকেশ্যেদম ইদম দ্বারম তো নরকত যোৱাৰ তিনটা ৰাস্তা কি কাম ক্ৰোধ তথা লোভস কি তিনটা ৰাস্তা কাম ক্ৰোধ আৰু লোভ এজন বিৰাট ডাঙৰ ক্ৰিকেটাৰ আছিল হানসিক ৰাণীয়ে নাম শুনিছিলে আপোনালোকে হানসিক ৰাণী কোনে শুনিছে নাম কোন আছিল তেওঁ ছাৰ তেখেতে জানে সাউথ আফ্ৰিকান ক্ৰিকেট কেপ্টেইন আৰু আপোনালোকে জানে ক্ৰিকেটাৰ বিলাকৰ কিমান টকা 6 মাৰিলেও টকা 4 মাৰিলেও টকা তেওঁলোকৰ টকা পইচাৰ অভাৱ আছে তাৰপিছতো তেওঁ কি আছিল হি ওয়াজ এনগেজ ইন মেটচ ফিক্সিং তাৰপিছত কি কৰিলে লুপ বস্তুটো এনেকৈ ডেঞ্জাৰাছ তাৰ কাৰণে তেওঁ কি কৰিলে মেটচ ফিক্সিং কৰিলে ইটস গেমলিং তো তাৰপিছত ধৰা পৰিলে আৰু তাৰপিছত যাই হোক তোৰ
প্লেন এক্সিডেণ্টৰ মৃত্যু হ'ল কিন্তু প্ৰশ্নটো হৈছে যে সেইটোৰ লোভৰ কাৰণে কি হ'ল তেওঁৰ মান সন্মান সব শেষ হয় কি না এভৰিথিং ইজ লষ্ট now people remember how people remember him not as a cricketer এই মেচ ফিক্সিং কৰিলে তো কোনো এটা ভাল নাপায় সেই কাৰণে এটা যেটো কৈছে ত্ৰিবিধং নৰকেশ দ্বাৰ কাম ক্ৰোধ আৰু ক্ৰোধৰ বিষয়টো আমি জানো ক্ৰোধৰ কাৰণে মানুহে কি কৰি পেলায় তো মানে জেলত যাব লগা হয় কেতিয়া ফাঁসি হয় তো মই এবাৰ গুৱাহাটী সেন্ট্ৰেল জেলত গৈছিলো এজন মই কয়দী লগ পাইছিলো কয়দীজনে তাক লকআপৰ ভিতৰত ৰাখা আছিল এটা সেল থাকে না যত অকলে থাকে লক কৰি থোৱা আছিল তেওঁ মোক লক কৰি কেনে ক'লে আসলে মই মাৰ্ডাৰ কৰা নাই তো মোক এনেই ভৰাই থৈ দিছে এনে ক'লে তাৰ পিছত মই অকন নহয় তেওঁৰ লগত ফ্ৰেণ্ডশিপ কৰিলো কথা পাতিলো তাৰ পিছত তেওঁ মোক পুৰা ডিটেইলছত ক'লে তেওঁ কেনেকৈ মাৰ্ডাৰ কৰিছিল কৈছে মোৰ ইমান খং উঠিলে মই মাৰি দিলো বুলি ইমান খং উঠিলে মাৰি দিলে আমাৰ কাৰণে ক'ত আছে এতিয়া জেলত লকআপৰ ভিতৰত আছে তাতেই টয়লেট আৰু তাতে বিছা আঠুৱা চাঠুৱা নাই মৰ কামত খাব লাগে বেচেৰা আৰু মুজিতে শুব লাগে what life it is hellish life and it is hellish life who can sleep within a toilet who can eat within a toilet toileter ভিতৰত কোনে খাব পাৰে কোনে খাব সাধাৰণ মানুহ এজনে আপুনি হেৰি নকৰিব it is hellish life তো বুধ আমেৰিকাত প্ৰিজন হাউস এটা আছে তাতে যিমান ডাঙৰ ক্ৰিমিনেলছ তেওঁলোকে এটা মাৰ্ডাৰ কৰিলে এটা টেটু বনায় আনে আজি টেটু বনাইছে টেটু কালচাৰ আহিছে তো তেওঁলোকৰ এটা মাৰ্ডাৰ কৰিলে এটা টেটু দুটা কৰিলে দুটা টেটু তিনটা কৰিলে তিনটা টেটু এনেকৈ তেওঁলোকৰ হোল বডি টেটু কৰা আছে মানে আপোনালোকে কল্পনা কৰিব তেওঁলোকে কিমান মাৰ্ডাৰ কৰিছে আৰু তেওঁলোকক সেইখন জেলত ৰাখিছে এটা সেলত কমসে কম 200 মান কয়দী ৰাখে এটা টয়লেট আৰু ৰানিং ওয়াটাৰ নাই এনেকৈ মগেৰে পানীলৈ গা ধুব লাগে আৰু হাতটো হ্যান্ডকাপ লগা থাকে ভৰিটো হ্যান্ডকাপ লগা থাকে can you imagine কেনেকুৱা জীৱন এটো is it not hellish life তো সেই কাৰণে এইবিলাক যে এই যে গীতা যিবিলাক কথা কৈছে it is not false actually it is true এই কাৰণে শাস্ত্ৰৰ ওপৰত কৈছে এইবিলাক বস্তু আমি কি কৰিব লাগে আমি ত্যাগ কৰিব লাগে আৰু যদি আমি কিবা কৰি যদি if we can give up anger তেতিয়া আমি কি হ'ব we invite knowledge ক্ৰোধক যদি ত্যাগ কৰিব পাৰে আপুনি কি লাভ কৰিব জ্ঞান লাভ আপোনালোকে জানে ব্যাসদেৱৰ নাম শুনিছে সবে ব্যাসদেৱৰ দেউতাৰ নাম কি আছিল পৰাশৰ মুনি কোনখন শাস্ত্ৰ লিখিছে বিষ্ণু পুৰাণ আৰু তেওঁ এবাৰ বহুত খং কৰিছিল পৰাশৰ মুনিৰ দেউতাক ৰাক্ষসে মাৰিছিল সেইকাৰণে তেওঁ এটা যজ্ঞ কৰিছিল স্যাক্ৰিফাইস কৰিছিল যাতে সব ৰাক্ষসক মাৰিব পাৰে আৰু তেতিয়া এজন খুব ডাঙৰ ঋষি পুলিষ্ট ঋষি আহি কেনে তেওঁক ৰিকুৱেষ্ট কৰিছিল যে তুমি তোমাৰ খংটো ত্যাগ কৰা জাস্ট ওয়ান ৰিকুৱেষ্ট যেতে এটা ৰিকুৱেষ্ট কৰিছে যেতে বৰিষ্ঠজনে কিবা কৈ মানিব লাগে একচুয়ালি টিচাৰে যেতে কিবা কৈছে হেতু কি কৰিব লাগে স্বীকাৰ কৰিব লাগে কাৰণ দে আৰ আৱাৰ ওয়েল ইষ্টাৰ তেওঁলোকে আমাৰ কি খুব চিন্তা কৰে মা দেউতাই যেতে কিবা কয় লছলি মানিব লাগে শুনিব লাগে কাৰণ লছলি ভাল চিন্তা কৰে মা দেউতাই তো যেতে পুলিষ্ট ঋষিয়ে ক'লে লগে পৰাশৰ মানে ইয়েস নো প্ৰবলেম মই যজ্ঞ নকৰো মই ক্ৰোধ ত্যাগ কৰিলো তে পুলিষ্ট মানে ইমান সন্তুষ্ট হ'ল লগে আশীৰ্বাদ কৰিছে by my mercy all the vedic knowledge will be revealed within your heart মই আশীৰ্বাদ কৰিছো মোৰ কৃপাত তোমাৰ সকলো বৈদিক জ্ঞান তোমাৰ হৃদয়ত কি হ'ব স্বয়ং প্ৰকাশিত হ'ব and later he became the compiler of Vishnu Puran তো এই কাৰণে যদি এংগাৰটো আমাৰ নিজৰ অভিজ্ঞতা আছে খং আহিলে আমাৰ কি অৱস্থা হয় পৰীক্ষা হলত গৈ যদি কোনোবা ষ্টুডেণ্ট খং কৰে পৰীক্ষাত কিবা লিখিব পাৰিব মাতাজি কি কয় একো লিখিব নোৱাৰে ব্ল্যাঙ্ক জিৰো আহিব পৰীক্ষাৰ আগতে কি হলে হিছ বি পিসফুল ৰাতি যদি পৰীক্ষাৰ আগতে 4টা 5টালৈ পঢ়ি কেনে যদি 2 ঘণ্টা হৈ কেনে পৰীক্ষাত গৈছে এইবোলে ভালকৈ এইবোৰ লিখিব না মাথা টিংটিং থাকিব ব্ৰেইনে কাম নকৰিব হয় কি না এইকাৰণে এইবিলাক বস্তু কেতিয়া হেল্প নকৰে এজ এ ষ্টুডেণ্ট এজ এ স্পিৰিচুৱেলিষ্ট এজ এ বিজনেছমেন এজ এ প্ৰফেছৰ হোৱাট এভাৰ মে বি দ্য অকুপেশ্যন ডাজ নট মেটাৰ কিন্তু এই বস্তুবিলাক কাৰো কাৰণে কাম্য নহয় কাৰো কাৰণে দৰকাৰ নাই তো মই এতিয়া প্ৰেক্টিকেল এছপেক্টটো আহিছোঁ তো হাউ টু মেনেজ এংগাৰ ক্ৰোধটো কেনেকৈ মেনেজ কৰিব এতিয়া কাৰেক্ট না ক্ৰোধটো থাকে কিছুমান প্ৰেক্টিকেল সলিউশন আছে ফিজিক্যাল লেভেল শাৰীৰিক লেভেলত আমি কিছুমান ক'ব পাৰোঁ এটা কিছুমান মেণ্টেল লেভেল ইণ্টেলেকচুৱেল লেভেল আৰু এটা আছে স্পিৰিচুৱেল লেভেল তো বেলেগ লেভেলত ইয়াৰ কি আছে সমাধান আছে সলিউশন আছে আৰু আমি যদি এইবিলাকৰ যদি আমি সঁচাকৈ আমি বিশ্বাস আছে আমি শ্ৰদ্ধাৰে এইটো এপ্লাই কৰোঁ তেনেহ'লে অৱশ্যেই এইবিলাক আমাক সহায় কৰিব দেয়াৰ ইজ নো ডাউট এবাউট ইট তো ফিজিক্যাল লেভেলত কি কৈছে এটা হৈছে ড্ৰিংকিং কোল্ড ৱাটাৰ
বহুত খং উঠিলে কি কৰিব লাগে ঠাণ্ডা পানী খাই দিব লাগে নহ'লে ঠাণ্ডা পানীৰে গা ধুব লাগে তেতিয়া কি হ'ব খং পলাই যাব right na and number 2 it is a guitar solution 6 chapter verse number 17 তো এটা হৈছে খঙৰ মূল কাৰণ হৈছে আমি বহুত ইৰেগুলেটেড লাইফ লিড কৰো এটা প্ৰেজেন্ট সময়ত কি কৰো অনিয়মিত জীৱন আপুনি সব এতিয়া চৰাই চিৰিকটিৰ মাত শুনিছে না জীৱ-জন্তুৰ মাত শুনিছে না ইয়াতে কি হ'ল এটা শুই গ'ল তেওঁলোকে প্ৰকৃতিৰ নিয়ম কি নকৰে আৰু মানুহ the most cultured educated highly advanced scientifically technologically philosophically যিসকলে ভাবে we are very educated knowledgeable তেওঁলোকে কেতিয়া হয় no time said আমি সকলোৱে জানো early to bed early to rise makes a man healthy wealthy and wise আৰু আজিকালি ষ্টুডেণ্টে কেতিয়া বজাত ঘুমায় সকলোৱে জানে 12টাৰ আগতে টোপনি নাই সিহঁতৰ নাজানো আপোনালোকৰ ষ্টুডেণ্টবিলাক কেতিয়া বজাত ঘুমায় নাজানো but in generally মই যিমানবিলাক ষ্টুডেণ্টৰ লগ পাই সবেই কয় they cannot sleep before 1 or 2 আপোনালোকে কেতিয়াত হয় নাজানো কাৰেক্ট নে নটা এইটো ভাল আইতে ভাল ভাল এটা ভাল আপোনালোকে এইটো ভাল কিন্তু জেনেৰেলি মই বাহিৰত যিমানবিলাক পাওঁ তেওঁলোকৰ তেনেকৈ কয় 12টাৰ আগত শুব টোপনি নাহে কয় sleep তো সেইকাৰণে ভাগৱত গীতাত কৈছে যুক্তাহাৰ বিহাৰেস যুক্ত চেষ্টেস কৰ্মসু যুক্ত স্বপ্নাববোধেস যোগো ভৱতি দুঃখঃ তো কেৱল এই ফৰ্মুলাটো যদি কোনোবা এপ্লাই কৰিব পাৰে তে জীৱনৰ সকলো দুখৰ পৰা মুক্ত হ'ব পাৰে কৈছে কি কৈছে যুক্ত আহাৰ তো আহাৰ গ্ৰহণ যি পৰিমিত আহাৰ গ্ৰহণ কৰে যিমানখিনি দৰকাৰ ইমানখিনি গ্ৰহণ কৰে আৰু সঠিক সময়ত আহাৰ গ্ৰহণ কৰে কাৰেক্ট না আজিকালি গুৱাহাটীত মানুহ 12টা বজাত বজাৰ কৰিব যায় চহৰবিলাকে 12টাত বজাৰ কৰিলে কেইটাত খাব আপুনি বম্বে যদি চহৰত যায় 24 আৱাৰ্ছ যিকোনো টাইমত দোকান খোলা আছে মই বৃন্দাবনত গৈছোঁ বৃন্দাবনতো খোলা থাকে আজিকালি হোল নাইট দিছ হেল্থ লাইফ নাৰকীয় জীৱন সেইকাৰণে যুক্ত আহাৰ বিহাৰেশ যুক্ত স্বপ্ন অৱবোধেশ তো কৈছে ওৱান হু ইজ ৰেগুলেটেড ইন হিজ শ্লিপিং যাৰ খোৱাটো হৈছে নিয়মিত শৰীৰৰ কাৰণে এটা সময় দৰকাৰ শুবৰ কাৰণে এইটো 6 to 7 আৱাৰ্ছ তো সি যদি নুখুৱে 3 ঘণ্টা শুৱে কেনেকৈ হ'ব আৰু খোৱাৰ এটা টাইমিং আছে কিমান সময়ত শুব লাগে তো তেতিয়া শৰীৰটোৱে ভাল ৰেষ্ট পায় আৰু স্বপ্ন অৱবোধেশ যুক্ত চেষ্টেস কৰ্মসু আৰু কৰ্ম কৰোঁতে কৰ্মটো এনেকুৱা নহয় যে একদম 12 ঘণ্টা 15 ঘণ্টা 16 ঘণ্টা এনেকৈ নহয় শৰীৰটো এটা চিষ্টেম হয় কি না এটি যে মেচিনটো যদি মই এবাৰ দেখিছিলোঁ জেনেৰেটৰ চলি আছিল এটা ফেষ্টিভেলত বিয়া এখনত জেনেৰেটৰটো বোলে বন্ধ হৈ গ'ল বোলে কেলে বন্ধ হৈ গ'ল বোলে ইমান বেছিকৈ চলিলে বোলে তাৰ এটা টাইম আছে এনেকুৱা নহয় যে চলাই চলাই সি চলি থাকিব তো আমাৰতো এটা মেচিন হয় না ই বোলে মই যেনেকৈ ইচ্ছা তেনেকৈ লগাম তেনেকৈতো এইটো প্ৰকৃতিৰ নিয়মৰ ভংগ কৰা হয় সেইকাৰণে পিছত কি হ'ব ক্লেশ আহিব চাফাৰিং সেইকাৰণে কৈছে যুক্ত আহাৰ বিহাৰেশ যুক্ত চেষ্টেস কৰ্মসু যুক্ত স্বপ্ন অৱবোধেশ যোগো ভৱতি দুঃখঃ মানে যেটা নষ্ট কৰে তো সেইকাৰণে এইটো এটা সলিউশন হৈছে আমাৰ লাইফ ষ্টাইলটো আমি ৰেগুলেটেড কৰিব লাগে যি কৰক আপোনালোকে টিচাৰ হওক ষ্টুডেণ্ট হওক প্ৰফেচৰ হওক সাইণ্টিষ্ট ফাৰ্মাৰ পলিটিচিয়ান প্লেয়াৰ যি হওক আৰু কৈছে আৰু সবত কৈছে নম্বৰ 3 হৈছে এবষ্টেইনিং ফ্ৰম একচেপ্টিং ফ্ৰম ইৰিটেটিং ফুড যেতিয়া আমি আহাৰ গ্ৰহণ কৰোঁ আহাৰ গ্ৰহণ কৰোঁতে আমি কি হ'ব লাগে যিবিলাক আহাৰ আমাক বেছি ইৰিটেট কৰে উত্তেজিত কৰে সেইবিলাক বস্তু গ্ৰহণ কৰিব নালাগে সেইবিলাক ৰজগুণৰ আহাৰ মই এইটো গীতাৰ পৰা পঢ়ি দিছোঁ যিসকলে ভাবে যে গীতাখন এই বুঢ়া বয়সত পঢ়িব লাগে ইয়াতে ইমান ধুনীয়া প্ৰেক্টিকেল কথা কৈছে এই ইৰিটেটিং আহাৰবিলাক কোনবিলাক আহাৰ কৈছে ইয়াতে কৈছে ভাগৱত গীতাত কৈছে কটু মানে বেছি তিতা টু মাছ বিটাৰ আমলা বেছি টেঙা টু মাছ সাৱাৰ লৱণা বহুত মানে বেছি নমক খাই ভাল পায় ইটছ নট গুড টু সল্টি অতি উষ্ণ বহুতে কৈছে বহুত গৰম খাই ভাল পায় এনেকৈ জিভা জ্বলি যাব লাগে গৰম খাব লাগে নট ভেৰি হট এইটো এলাউড কৰে নাই একৰ্ডিং ভাগৱত গীতা এণ্ড তীক্ষ্ণ বহুত বেছি জলকীয়া খোৱা এইটো ভাল না দেন ৰুক্ষ্ণ বেছি শুকান খোৱা ফ্ৰাইড আইটেম এইটো ভাল নহয়
এণ্ড বিদাহীন জ্বলি যোৱা এইবিলাকে ৰজগুণৰ আহাৰ এইবিলাকে আমাৰ কি কৰিব এইবিলাকে আমাৰ এংগাৰটো বঢ়াব নে কমাব এইবিলাকে আমাৰ বঢ়াব তো আহাৰ তিনিটা গুণত আছে সতগুণ ৰজগুণ আৰু তমগুণ আৰু তামসিক আহাৰে কি বঢ়ায় তামসিক আহাৰ মানে এই বহুত দিন আগতে ৰান্ধি থৈ দিলে এসপ্তাহ আগতে ৰান্ধিছে এইটো মেকা হৈ গ'ল আমাৰ মেকা হৈ যায় পচি যোৱা এইবিলাক খাই ভাল পোৱা টেঙা হৈ যোৱা এইটো খাব নালাগে মানে যিমান পাৰে উইদিন 3 আৱাৰ্ছ খালে ভাল আৰু এটা হৈছে সবকে বেষ্ট হৈছে সাত্বিক আহাৰ গ্ৰহণ কৰিব লাগে সতগুণৰ আহাৰ মিল্কৰ যিবিলাক আইটেম থাকে ঘি ৰাইচ গ্ৰেইনছৰ পৰা যিবিলাক আইটেম বনায় সেইবিলাক আৰু সতগুণৰ আহাৰ খালে কি হয় আয়ুষ্য বলাৰোগ্য সুখ প্ৰতি বিবৰ্ধনঃ যদি সতগুণৰ আহাৰ খায় তেনেহ'লে আপোনাৰ কি আয়ুটো বাঢ়িব জীৱনটো শুদ্ধ হ'ব আয়ুষ্যত্ব বলা আপোনাৰ শৰীৰত বল প্ৰদান কৰিব আৰু বলা আৰোগ্য ৰোগ মুক্ত কৰে আৰু ৰজগুণৰ আহাৰ খালে কি হ'ব দুঃখ সুখ ময় প্ৰদাহ আৰু যদি এই যিবিলাক ৰজগুণৰ আহাৰ কথা ক'লে অতি তীক্ষ্ণ অতি উষ্ণ অতি তিতা অতি নমক এইবিলাক আহাৰে কি কৰিব আপোনাক এই তিনিটা বস্তু প্ৰদান কৰিব এটা হৈছে আপোনাৰ দুখ প্ৰদান কৰিব সুখ আৰু অময় বেমাৰ এই তিনিটা বস্তু প্ৰদান কৰে ৰোগ সেইকাৰণে শাৰীৰিক ফালৰ পৰাও আমি এইবিলাক বস্তু এভইড কৰিব লাগে আৰু এটা হৈছে প্ৰেক্টিকেল সলিউশন হৈছে মই এবাৰ এখন চিনেমা চাইছিলোঁ বহুত আগতে চিনেমা চাইছিলোঁ মানে এই যে হিৰোইন আছিলে মানে যাৰ তাৰ ঘৰত কাম কৰিব আহিছে যে কাম কৰা ল'ৰা আহে সি তাৰ প্ৰতি ভাল পোৱা হৈ গ'ল আৰু সি যেন সাধাৰণ ল'ৰা আছিলে সি যদি খাই পেলাই দিয়ে নে সেই তাৰ প্লেটৰ পৰা উঠাই কেনে খাই তাই আৰু ঘৰৰ মানুহে গম পালে আৰু ঘৰৰ মানুহে ইমান ডাঙৰ ছোৱালী এজনীকে ইমান দুখীয়া মানুহলৈ বিয়া নিদিয়ে আৰু তাই খঙতে কি কৰিছে ঘৰত যিমানবিলাক এনেকৈ হেৰি আছিলে কি বুলি কয় এতিয়া গ্লাছ আছিল গ্লাছ মানে চাবৰ কাৰণে ব্যৱহাৰ কাৰণে কি গ্লাছ কয় এইটো লুকিং গ্লাছ তো ঘৰত যিমান গোটেইবিলাক ভাঙিছেগৈ আৰু ভাঙি কেনে এটা চুকত এনেকৈ বহি আছে ষ্টিল আই ৰিমেম্বাৰ মে বি 15-20 ইয়াৰ্ছ এগো এইটো চিনেমাখন হৈছে আৰু ভাঙাৰ পিছত কি কৰিছে এনেকৈ বহি আছে নেগেটিভ এনাৰ্জিটো ওলাই গ'লতো এতিয়া বুজি পাইছেনে এটা নেগেটিভ এনাৰ্জি সোমাইছিলে খং উঠিছিলে কি কৰিব যে গ্লাছটো ভাঙাৰ পিছত এনেকৈ বহি আছে আমি কোৱা নাই যে এইটো কৰিব নালাগে এইটো কোৱা নাই যে মই জাষ্ট এক্সাম্পল কৈছোঁ ঘৰত যদি ফাটা গ্লাছ থাকে থৈ দিব লাগিলে খং উঠিলে এইটো পেলাই ভাঙিব ভাল গ্লাছ নাভাঙিব বেয়া বস্তু ৰাখি থ'ব দৰকাৰ পিছত আকৌ সাৰিব লাগিব চাফা কৰিবলৈ নহ'লে বৰিত সোমাব ঝামেলা আছে অ'কে দিছ এ ওৱান সলিউশ্যন আৰু মই এবাৰ মোৰ দেউতাই কৈছিলে তো গাঁৱত এজন কোনো মানুহে হাতত দা লৈ কেনে তেওঁৰ ঘনীয়েকক কাটিবৰ কাৰণে কৈ আছিল ঘনীয়েকে কিবা কৰিলে হাতত দা এটা লৈ কেনে আমাৰ খেদি আছে ঘনীয়েকক কাটিবৰ কাৰণে মোৰ দেউতাই লগ পালে দেউতাই সুধিছে তই ক'ত যোৱা বোলে নাই তাইক মই বোলে কাটিম বোলে আছে দেউতাই কৈছে আৰে তাইক কাটিব নালাগে কলগাছ আছে ওচৰত কলগাছ কাটিব সি বেছিভাগে কলগাছ কাটিছে আগতো গাঁৱততো কলগাছ বহুত থাকে না তো কলগাছ কাটিলে তাৰ এটা নিগেটিভ এনাৰ্জিটো ওলাই গ'ল না তাৰ খংটো সামাই গ'ল কিন্তু কাটিব লাগিব এতিয়া কাৰোবাক কলগাছ কাটিলে তাৰ এনাৰ্জি নিগেটিভ এনাৰ্জি মানে ইট ইজ এ ৱে টু ডাইভাৰ্ট দ্য নিগেটিভ এনাৰ্জি এটা কৰিব পাৰে তো কিন্তু মানুহৰ বৰ এটেক নকৰিব খং উঠি কেনে পতিয়ে পত্নীৰ ওপৰত নকৰিব আৰু পত্নীয়ে পতিৰ ওপৰত নকৰিব দিছ এগেইনষ্ট বেটিক দিছ চিষ্টেম আৰু কৈছে এটা হৈছে নম্বৰ 6 যদি আমি সতগুণৰ বাতাবৰণত থাকিব পাৰোঁ ইউ কেন লিভ ইন তো এটা মই ছাজেষ্ট কৰোঁ যে কৈছে বনংটো সাত্বিক বাস বনবিলাকে সতগুণৰ বুলি কয় সেইকাৰণে আমিতো বনত থাকিব নোৱাৰোঁ সেইকাৰণে আমাৰ যিটো ঘৰ আমি য'ত থাকোঁ আমি সেইটো গ্ৰীনাৰী কৰিব পাৰোঁ ভালকৈ গছ ৰাখিব পাৰোঁ ফুলৰ গছ ৰাখিব পাৰোঁ ভেজিটেবল লগাব পাৰোঁ আৰু বহুত ধৰণৰ বস্তু আছে আপুনি ফলো পাই যাব ফুলো পাই যাব আপোনাৰ ঘৰটো কি হৈ যাব খুব নেচাৰেল হৈ যাব ঘৰৰ ভিতৰত কিছুমান গছ ৰাখিব পাৰে যিটো এয়াৰ পিউৰিফায়াৰ এয়াৰটো শুদ্ধ কৰে কাৰেক্ট না তো তেনেকুৱা গছ কিছুমান আছে পানী বেছি দিব নালাগে সূৰ্যৰ পোহৰ নালাগে তো ঘৰটো চাফ থাকে কিছুমান গছ আছে স্নেক গাৰ্ড সেইটো ৰাখিলে সাপ নাহে আৰু কিছুমান এইবিলাক বিষাক্ত পোক পৰুৱা নাহে তেনেকৈ আমি ঘৰটো নেচাৰেল যিমান ৰাখিব মানে আপোনাৰ দৃষ্টিটো চাব যাতে কিবা নেচাৰেল বস্তুত পৰে খালি যদি আৰ্টিফিচিয়েল বস্তুবিলাক দেখা পায় মানে আপুনি কি কৰিব আপুনিও এনেকুৱা মেকানিকেল হৈ যাব ইয়াৰ যিটো আপোনাৰ ফাইনাৰ চেণ্টিমেণ্টছ এইবিলাক বস্তু নোহোৱা হৈ যাব মোৰ লিভ আননেচাৰেলি আমাৰ যিমান ফাইনাৰ সূক্ষ্ম যিবিলাক কি কয় ফাইনাৰ সহানুভূতি এই বস্তুবিলাক নহয় আজিকালি মানুহে দেখা গুলি কেনে মাৰি দিয়ে মানুহ কোনো
মৰম দয়া নাই এইটো কিহৰ কাৰণে হৈছে বিকজ উই আৰ লিভিং এ ভেৰি আৰ্টিফিচিয়েল লাইফ সেইকাৰণে আমাৰ যিমান নেচাৰেল বস্তু চাব আপোনাৰ সেই বস্তুবিলাক কি হ'ব ইট উইল কাম বেক এইটো এটা আৰু আপোনালোকে কি কয় মহাভাৰত চাইছিলে মহাভাৰতত কুৰুক্ষেত্ৰ যুদ্ধৰ পিছত সব মৰিলে না তো মৰাৰ পিছত কৌৰৱ সব মৰি গ'ল 64 crore মানুহ মৰি গ'ল যুদ্ধত এটা কোন জয় হ'ল পাণ্ডৱ জয় হ'ল পাণ্ডৱ জয় হোৱাৰ পিছত পঞ্চ পাণ্ডৱ আহিছে কাৰ ওচৰত আহিছে ধৃতৰাষ্ট্ৰৰ ওচৰত আহিছে ধৃতৰাষ্ট্ৰ অহাৰ পিছত তেতিয়া ধৃতৰাষ্ট্ৰই কৈছে সবকে আলিঙ্গন কৰিব বিচাৰিছে আৰু যেতিয়া ভীমক আলিঙ্গন কৰিব বিচাৰিছে তেতিয়া কৃষ্ণই এনেকৈ কৈছে না কৃষ্ণই কি কৰিছে এনেকৈ না কৰিছে তেতিয়া কি কৰিব কৈছে ভীমৰ নিচিনা এটা মূৰ্তি আছিলে লোহাৰ তো সেইটো আনি কেনে পঠাই দিছে ধৃতৰাষ্ট্ৰৰ ওচৰলৈ কোনেও বুজি পোৱা নাই যে কৃষ্ণ কিয় মানা কৰিলে আৰু যেতিয়া ভীমৰ মূৰ্তিটো প্ৰতিমূৰ্তিটো যেতিয়া ধৃতৰাষ্ট্ৰলৈ পঠাই দিছে ধৃতৰাষ্ট্ৰ এনেকৈ আলিঙ্গন কৰিছে আৰু ধৃতৰাষ্ট্ৰৰ গাত বল আছিলে 10,000 এলিফেণ্টছ 10,000 হাতীৰ বল আছিলে ভীমৰো আছিলে আৰু এনেকৈ আলিঙ্গন কৰিছে এনেকৈ আলিঙ্গন কৰি কৰি ইমান জোৰকৈ আলিঙ্গন কৰিছে ভাঙি দিলে টুকুৰা টুকুৰি হৈ গ'ল মানে সবতকৈ বেছি খং কাৰ ওপৰত উঠি আছিলে ভীমৰ ওপৰত কেলে খং উঠি আছিলে ভীমে গোটেইকেইটা ল'ৰা ভীমে মাৰিছে 100 পুত্ৰক মাৰিছে সেইকাৰণে খংটো জমা কৰি আছিলে যেতিয়া এইটো মূৰ্তিটো প্ৰতিমূৰ্তি ভাঙিলে তাৰপিছত ধৃতৰাষ্ট্ৰ খঙৰ পৰা মুক্ত হৈ গ'ল এতিয়া খংটো কাৰণ যিটো এনাৰ্জি আছিলে সেইটো ভাঙিলে না নিগেটিভ এনাৰ্জি ওলাই গ'ল যে এনাটাৰ ৱে এতিয়া কৃষ্ণ ট্ৰিক্স কৰিলে অকণমান কৃষ্ণ ট্ৰিক্স কৰি কি কৰিলে ভীমকো বচালে আৰু ধৃতৰাষ্ট্ৰকো বচালে দুইজনকে বচাই দিলে দিছ ৱে তো এইটো হৈছে এইটো হৈছে ফিজিকেল লেভেল আৰু হৈছে মেণ্টেল লেভেল আৰু ইণ্টেলেকচুৱেল লেভেল তো ইণ্টেলেকচুৱেল লেভেলত আমি কি কৰিব কিন্তু আমি হাঁহি ধেমালি কৰি কেনে আমি এইটো কি কৰিব পাৰোঁ এইটো খংটো কমাব পাৰোঁ কাৰণ এইবিলাক বস্তু আমাৰ জীৱনত আহিবই আপুনি এভইড কৰিব নোৱাৰে এইটো কম তো সেইকাৰণে আগতে আমি প্ৰিপেয়াৰ্ড হৈ থাকিলে ভাল কেনেকৈ আমি হাঁহি ধেমালিৰ মাজে কৰিব পাৰোঁ এবাৰ এজন মানুহৰ চুলি পকি গৈছিলে আৰু চুলি পকিলে আমি দাই কৰোঁ তো যেতিয়া চুলি পকি দিছে কোনোবা এজন মানুহে সুধিছে মানে জাষ্ট কাটিং কৰি কথা কৈ ভাল পায় না মানুহে তো এটা কেমিকেলছ আছে পেৰক্সাইড না পেৰক্সাইড লগালে মানুহ বগা কৰিব পাৰে চুলি বগা হোৱাইটেনিং কৰিব পাৰে তো মানুহজনে কাটিং কৰি সুধিছে যে আপোনাৰ যে চুলিটো বগা এইটো আপোনাৰ ইট ইজ ফ্ৰম ফাদাৰ্ছ ছাইড অৰ মাদাৰ্ছ ছাইড এনেকৈ কৈছে এইটো দেউতাৰ ফালৰ পৰা আহিছে নে মাৰ ফালৰ পৰা আহিছে ফ্ৰম ফাদাৰ ছাইড অৰ মাদাৰ ছাইড তো মানুহজনে কৈছে নট ফ্ৰম ফাদাৰ ছাইড নট ফ্ৰম মাদাৰ ছাইড ইট ইজ পেৰক্সাইড তো একচুৱেলি খংটো উঠাব বিচাৰিছিলে আৰু সি কি কৰিলে বুদ্ধি কৰি কেনে কি কৰিলে ধেমালি কৰিলে এইটো ডাইভাৰ্ট কৰিলে আৰু কেতিয়াবা কি কয় মানুহ যেতিয়া বেছি শকত হয় কেতিয়াবা কাট মাৰি কয় ঐ মূৰ্তি ঐ মোটা এনেকৈ কয় আৰু তো কেতিয়াবা আমি খং কৰিব পাৰোঁ তো কাক মোটা কৈছ এক ঘোচা মাৰি দিম এনেকৈ কয় এটা হৈছে ডেট ইজ এ ৱে আৰু কিন্তু সেইটো নকৰি কেনে কি ক'ব পাৰে আপুনি মই শকত হৈ গ'লোঁ নেকি দেই এইটো বেছি খাইছোঁ চাগে বেছি ঘুমালোঁ নেকি কাইলৈৰ পৰা দৌৰিব লাগিব এক্সাৰচাইজ কৰিব লাগিব পজিটিভ ৱে একেটাই কথা কৈছে আপুনি খঙো কৰিব পাৰে আপুনি কয় আপুনি ঠিকেই কৈছেতো মই বহুত শকত হৈ গ'লোঁ না মই গমেই পোৱা নাছিলোঁ পিছে ৰাতিপুৱা দৌৰিব লাগিব আৰু এটা আছে ঘোচা মাৰিব কাৰেক্ট না দিছ ইজ এনাডাৰ ৱে তো এনেকৈ আমি হাঁহি ধেমালিৰ মাজেৰেও আমি কি কৰিব পাৰোঁ আমি এই খংটো আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ মানে আপুনি সুখত থাকিব নে আপুনি দুখত থাকিব আপুনি খং কৰিব নে আপুনি খং নকৰে তাৰ ৰিম'ট কণ্ট্ৰলটো আপুনি আনৰ হাতত তুলি নিদিব বুজি পাইছে মই খং কৰিম নে মই নকৰিম সেইটো ৰিম'ট কণ্ট্ৰল থাকে না আমি এনেকৈ টিভি অন কৰোঁ হয় কি না তো তেনেকৈ আমাৰ সুখত থকা আমাৰ দুখত থকা আমি খং কৰোঁ সেইটো ৰিম'ট কণ্ট্ৰলটো আনৰ হাতত আমি কি কৰিব নালাগে তুলি দিব নালাগে মহাত্মা গান্ধী এবাৰ ট্ৰেইনত ট্ৰেভেল কৰি আছিলে তো কোনোবা এজন মানুহে ব্ৰিটিছ মানুহে এজনে কি কৰিছিলে এনেকৈ মহাত্মা গান্ধীক চাই কেনে পেইণ্টিং বনাই আছে বান্দৰ এটা বনাইছে কাগজে কি বনাইছে মাংকি আৰু বনাই কিনে এজন ব্যক্তিক কৈছে এইটো গান্ধীজীক দি দিয়া তেনেকৈ কৈছে তো গান্ধীজীয়ে কি কৰিলে চালে এইটো বান্দৰকে এনেকৈ হেৰি কৰিলে লাড্ডু কৰিলে ডাষ্টবিনত পেলাই দিলে মানুহজনে চাই আছে ইমান কষ্ট কৰি বনালোঁ মানে গান্ধীজীক খং উঠাবৰ কাৰণে খংটো নুঠিলেই আৰু সেইটো মোক ইমান অপমান কৰিছে এইটো পেলাই দিছে ডাষ্টবিনত মানুহজন নিজে উঠি আহিছে ৰাস্কেল মই যে কিবা এটা বস্তু দিছিলোঁ তো আপুনি চালে নাই মই চালোঁ আপুনি কিয় পেলাই দিলে যে নাই এইটো ইমান দৰকাৰী নাছিলে
মই পিন এটা আছিলে তাৰ পিনটো কামত লাগিব পিনটো ৰাখি দিছিল বোলে উঠাব খং কাক উঠাব বিচাৰিছিলে মহাত্মা গান্ধী আৰু খং কাৰ উঠিছিলে এটা যিজনে উঠিব খুজিছে তেতিয়া গান্ধীয়ে কৈছে যেতিয়া আমাৰ চাব আমাৰ কেতিয়াবা আমি চেণ্ডেল পিন্ধো জোতা পিন্ধো জোতাৰ তলত কেতিয়াবা কাটা সোমায় কাৰেক্ট না কাটা সোমালে আমি কি কৰোঁ কাটাটো উলিয়াই দিওঁ কাটাই যেতিয়া মোৰ ভৰিত বিন্ধে আমি কি কাটা কামুৰো নেকি এনেকৈ আকৌ তই মোক বিন্ধিছ ৰ মই তোকো কামুৰিম এনেকৈ কামুৰে নেকি কোনোবা পাগল ক'ব মানুহ সেইকাৰণে কোনোবাই মোক খং উঠাব খুজিছে মই কেলৈ খং উঠিম তুমি মোক মই নকৰোঁ মানে ইট ইজ এট এন ইণ্টেলেকচুৱেল লেভেল আৰু এটা হৈছে যদি খঙৰ পৰা মুক্ত হ'বৰ কাৰণে এটা হৈছে কোৱালিটি হৈছে যে আপুনি যদি ক্ষমা কৰিব পাৰে ফৰগিভিং নেচাৰ এইটো কৈছে গৌতম বুদ্ধ ক্ষমা কৰিব লাগে আৰু ক্ষমা কৰিব লাগিব আৰু কৈছে টলাৰেটিং এই দুটা বস্তু তো ক্ষমা কৰাৰ কাৰণে কৈছে এবাৰ কি কয় আগতে জানে আপোনাৰ যি ব্ৰাহ্মণবিলাক থাকে তেওঁলোকে গা ধুৱে বাৰে বাৰে গা ধুৱে অকণমান যদি কিবা অসুচি হৈছে গা ধুৱে তো এবাৰ এজন ব্ৰাহ্মণ গৈছিলে নদীত গা ধুবৰ কাৰণে গৈছে তো যে গা ধুই আছে গা ধুই যে উঠি আহে পাৰত এজন মানে কাপোৰ ধুই আছিলে এনেকৈ কাপোৰ ধুই আছিলে এই কাপোৰৰ পানীবিলাক আমি শুদ্ধ বুলি বিবেচনা নকৰোঁ তো যেতিয়া ব্ৰাহ্মণজন গা ধুই আহে তেতিয়া কি কৰে এই কাপোৰটো আকৌ মাৰে পানীটো যেতিয়া পৰে আকৌ গা ধুব যায় আকৌ গা ধুই উঠি আহে আকৌ কাপোৰটো চেৰি কৰে কিছুমান মানুহ থাকে না এনেকুৱা বেলেগক অলপ খুচৰি কেনে ভাল পায় টাইট মাৰি কেনে ভাল পায় খং উঠালে কি ৰিয়েকশ্যন চাওঁচোন কিমান সাধু হৈছে চাওঁ কিমান ব্ৰাহ্মণ পৰীক্ষা কৰিছে অলপ আৰু বিশেষ সাধুবিলাকক বেছিকৈ ধৰে আমাৰ আমি কেতিয়া খং কৰিলে মানুহে কয় সাধু কবি গুচা কৰতা হে এনেকৈ কয় আৰে আমি সাধু হোৱা নাই সাধু হ'বৰ কাৰণে ট্ৰাইহে কৰি আছোঁ আমাৰ খং উঠিব পাৰে আমিতো গুৰুজী নহয় আমাৰ গুৰু আছে আমি গুৰু হোৱা নাই নহয় তো এনেকৈ কৰি কিমান টাইমছ তেওঁ গা ধুৱাইছে জানে ব্ৰাহ্মণজনক 100 টাইমছ কেন ইউ ইমাজিন 100 বাৰ গা ধুৱাব বাধ্য কৰিছে তাৰপিছত যদি খং উঠা নাই তেতিয়া ধুবিজনে সুধিছে আপুনি কি মানুহে 100 বাৰ গা ধুলে তাৰপিছত আপুনি খং উঠা নাই কৈছে কেলে খং উঠিব আজি একাদশীৰ দিনে তোমাৰ কাৰণে মই 100 বাৰ গংগাত গা ধুবৰ কাৰণে সুবিধা পালোঁ মই কিয় খং কৰিম মই ভালেই কৰিলোঁ তুমি মোক ভালেই কৰিলা গংগাত মানুহে এবাৰ গা ধুব নাপায় ৰিসেন্টলি প্ৰয়াগত গা ধুবৰ কাৰণে মানুহে কিমান ট্ৰেইনত ভিৰ কৰি গৈছে থিয় হৈ গৈছে এবাৰ জীৱনত গা ধুবৰ কাৰণে আৰু মই তোমাৰ কৃপাত বোলে 100 বাৰ গা ধুবলৈ চান্স পালোঁ মই কিয় তোমাক খং কৰিম বোলে নহ'লে মই নুধিলোঁ হয় নহয় গা তেনেকৈ মানে প্ৰেক্টিকেল এইটো মোৰ বা আপোনাৰ চিটুৱেশ্যন তেনেকুৱা নহ'ব পাৰে বেলেগ এটা চিটুৱেশ্যন হ'ব পাৰে বাট ইউজ ইউৰ ইণ্টেলিজেঞ্চ বুদ্ধিটো এপ্লাই কৰক তো এইটোতো হৈ গ'ল এইটো ইণ্টেলেকচুৱেল লেভেল আৰু থাৰ্ড লেভেলত হৈছে এটা স্পিৰিচুৱেল লেভেল স্পিৰিচুৱেল আধ্যাত্মিক লেভেলত কৈছে এইটো কৈছে দৈৱী সম্পদ বিমুক্ষায় নিবন্ধা আচুৰিমাতাহা ভাগৱতৰ 16 ছেপাৰেট কৈছে যদি এই খং কৰাটো এইটো আচুৰিক গুণ টু বিকাম এংগ্ৰি ইজ এ ডিমনিক কোৱালিটি নট টু বিকাম এংগ্ৰি ইট ইজ এ গডলি কোৱালিটি আমাৰ মাজত আপোনালোকে কওকচোন খং কৰা মানুহক ভাল পায় নে খং নকৰা মানুহক ভাল পায় আমি কাৰ লগত বন্ধুত্ব কৰি ভাল পাওঁ যি খং নকৰে ভাল কোৱালিটি আছে যাৰ দৈৱিক গুণ আছে হয় কি না সেইকাৰণে আমি চেষ্টা কৰিব লাগে so that we can develop this godly qualities আৰু এটা হৈছে by practicing krishna consciousness আপুনি যদি আধ্যাত্মিক জীৱনৰ অনুশীলন কৰে তেতিয়া হলে আপুনি কি কৰিব পাৰিব খঙৰ পৰা মুক্ত হ'ব পাৰিব মানে ধ্ৰুৱ মহাৰাজ নাম হৈছে ধ্ৰুৱ তাৰা পোলষ্টাৰ নাম শুনিছে ইট ইজ নেম আফটাৰ ধ্ৰুৱ তেওঁ যেন ক্ষেত্ৰীয় ৰজা আছিলে ক্ষেত্ৰীয় কিং তো এবাৰ তেওঁ সৰু যেতিয়া আছিলে when he was maybe 5-6 years old তেওঁ দেউতাৰ কোলাত বহিব বিচাৰিছিলে আৰু ল'ৰা ছোৱালী মা দেউতাৰ কোলাত বহি কেনে ভাল পায় আমিও বহিছিলোঁ কাজিয়া লাগে না কোন বহিব তো যেতিয়া দেউতাৰ কোলাত বহিব বিচাৰিছে তেতিয়া তেওঁৰ দুটা মা আছিলে সুনীতি আৰু সুৰুচি তো সুৰুচি ষ্টেপ মাদাৰ তো সতী মাই কৈছে তুমি তোমাৰ দেউতাৰ কোলাত বহিব নোৱাৰা তোমাৰ যদি দেউতাৰ কোলাত বহিব লাগে প্ৰথমতে কি হ'ব লাগিব তুমি মোৰ গৰ্ভৰ পৰা জন্ম ল'ব লাগিব if you take birth from my womb then you can sit on the lap of your father তেতিয়া তুমি তোমাৰ দেউতাৰ কোলাত বহিব পাৰা তো আপুনি জানো সৰু ল'ৰা ছোৱালীক দেউতাৰ কোলাত বহিবনে কিমান খং উঠে আৰু ইমান খং উঠিছিলে ধ্ৰুৱ জংগলত গুচি গৈছে মাৰ ওচৰত আহিছে সুৰুচিৰ ওচৰত আহিছে আহি কেনে কৈছে মা মোৰ দেউতাৰ কোলাত বহিব দিয়া নাই কৈছে মই যদি দেউতাৰ কোলাত বহিব লাগে তেতিয়াহ'লে বোলে মই নাৰায়ণৰ উপাসনা কৰিব লাগিব তাৰপিছতে বোলে মই বহিব পাৰিম ভগৱানে ক'ত পায় তো মায়ে কৈছে মইতো নাজানো মানুহে কয় জংগলত পায় হয় নেকি জংগললৈ গুচি গৈছে আৰু জংগলত উইদিন 6 months
6 মাহত ভগৱান সাক্ষাৎ কৰিছে 6 মাহৰ পিছত ঘূৰি আহিছে ক্ৰোধক কি কৰিলে তাৰ আগতে খং কৰি আছিলে যেতিয়া জংগলৰ তপস্যা কৰি আছে তাৰপিছত খংটো কি হৈ গ'ল এতিয়া খং নাই কাৰেক্ট না সো দিস ওয়ান ওয়ে তো ইয়াৰ কাৰণে আপোনালোকে আলেকজেণ্ডাৰ দ্য গ্ৰেট নামৰ শুনিছে আলেকজেণ্ডাৰ দ্য গ্ৰেট তেওঁ যেতিয়া ভাৰতলৈ আহিছিলে তেওঁৰ গুৰুৱে কৈছিলে তুমি যেতিয়া ভাৰতৰ পৰা আহিব ভাৰতৰ পৰা এজন সাধু লৈ আহিবা নে কৈছে কি কৈছিলে তোমাৰ লগত সাধু এজন লৈ আহিবা নে কৈছিলে সাধু ক'ত পাব এতিয়া বৃন্দাবনত গৈছে আৰু সাধুবিলাক ক'ত থাকে আগৰ দিনৰ সাধুবিলাকে ঝুপড়ি বনাই কেনে থাকে কুটিৰত থাকে আমাৰ প্ৰভুপদে ইন্টাৰনেশ্যনেল সোসাইটি আৰম্ভ কৰিছে সো দ্যাট উই ক্যান গিভ কৃষ্ণ কনসিয়াস টু এভৰিওয়ান এই কাৰণে আমাৰ ইস্কন ইজ বিগ তো আলেকজেণ্ডাৰে এজন তেওঁৰ সাৰ্ভেণ্টক পঠাই দিছে কৈছে যা এজন সাধুক লৈ আহ সাধুৰ ওচৰত গৈছে কৈছে ৰজাই মাতিছে আপোনাক কৈছে মই নে যাও ৰজাক আহিব দে নেকি কৈছে আলেকজেণ্ডাৰে কৈছে ঠিক নাজানে মই কোন আৰে মই ইমান ডাঙৰ সম্ৰাট হয় মোৰ কথা অৱজ্ঞা কৰিছে হাউ হি ক্যান ডিসঅবে মাই অৰ্ডাৰ তো ঘোড়াটো উঠিছে একদম ঢাক 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 গৈ একদম পুটিৰ ৰং ঢাককৈ নামিছে আৰু হাতত তলৱাৰ লৈ এনেকৈ গৈছে একদম ৰজাটো কেনেকৈ যাব জানে না সাধু কৈছে হেই সাধু মহাৰাজ তোক মই মাতিছিলোঁ তো কেলে অহা নাই তেতিয়া সাধুৱে কি কৈছে জানে ওয়েলকাম 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 দ্য সাৰ্ভেণ্ট অফ মাই সাৰ্ভেণ্ট প্লিজ ওয়েলকাম কি কৈছে সাধুৱে কি কৈছে মোৰ দাখৰো দাখ মোৰ ভিত্ত আপোনাক মই স্বাগতম জনাইছোঁ ৰজাৰ আৰু খং উঠিছে আলেকজেণ্ডাৰ কি কৈছে মই তোৰ সাৰ্ভেণ্টৰ সাৰ্ভেণ্ট কি কথা কৈ ৰে এনেকৈ তলৰ ড্ৰেছ ওলাইছে এতিয়াই কওঁ এতিয়াই বুজাই কথা কি কৈছে যদি ক'ব নোৱাৰো তো মই এতিয়া গল কাটিম কৈছে প্লিজ ৰিলেক্স ইমান কিয় খং কৰিছে আপুনি কৈছে আপুনি খং কৰিছে ইউ আৰ দ্য সাৰ্ভেণ্ট অফ ইয়ৰ এংগাৰ আপুনি কি হৈ আছে আপোনাৰ ক্ৰোধৰ দাগ হৈ আছে আৰু এই ক্ৰোধক মই মোৰ সাৰ্ভেণ্ট বনাই কেনে ৰাখিছোঁ মই ক্ৰোধক জয় কৰিছোঁ anger is now my servant and you are under the control of your anger so you are the servant of my servant বুজি পাইছে কথাটো ক্ৰোধক মই বশীভূত কৰিছোঁ ক্ৰোধ মোৰ সাৰ্ভেণ্ট হয় চাকৰ হয় সাধুবিলাকক গোস্বামী বুলি কোৱা হয় সাধুবিলাকৰ এটা টাইটেল হৈছে মহাৰাজ বুলি কোৱা হয় যেনেকৈ ৰজাক মহাৰাজ কয় সাধুবিলাককো মহাৰাজ বুলি কয় কেলে কোৱা হয় তেওঁলোকে এই ৰিপুবিলাকক কণ্ট্ৰোল কৰি কেনে তাতে এই দেহত ৰজাৰ দৰে থাকে they live like a king in this body that is why they are called also called maharaj etu mane it is not exaggeration that basic কৈছে তেনেকুৱা নহয় it's a proper title আৰু গোস্বামী বুলি কোৱা হয় one who is a master of the senses তেতিয়া আলেকজেণ্ডাৰে কৈছে নমস্কাৰ হা কি হৈ গ'ল এতিয়া তেওঁৰ খংটো বেলুন পাং যোৱা বেলুন এনেকেও আমি যদি স্পিৰিচুৱেল হেৰি কৰি কেনে আমি কি কৰিব পাৰোঁ এবাৰ আমাৰ যে ফাউণ্ডাৰ আছে শিল প্ৰভুপাদে কৈছিলে প্ৰভুপাদে কিবা এটা কাৰণত যজ্ঞ এটা কৰিব লাগে যজ্ঞ যেতিয়া কৰিব কৈছে প্ৰভুপাদে কৈছে ফলবিলাক লৈ আহা আৰু আমি জানো যজ্ঞত যিবিলাক ফল অৰ্পণ কৰে সেইবিলাক গোটা গোটা থাকে তো বিদেশী ভক্ত তেওঁলোকে নাজানে ৱেষ্টাৰ্ণ ডিভোটি তেওঁলোকে নাজানে ফলটো কি কৰিব লাগে সালাড বনাই কেনে লৈ আহিছে ফল লাগে বুলি কৈছে সিহঁতে ফলটো সালাডেই খায় না কি কৰি লৈ আহিছে সালাড বনাই লৈ আহিছে যেনেকৈ মাতাজীবিলাক ফলবিলাক ৰাখি দিছে নাজানে কেনেকৈ কৰিলে বোলে এইটো থাকক কি কৰিব লাগে হাত দিয়া নাই কিন্তু বিদেশী মানুহজনে ফল লাগে কৈছে সালাড বনাই কেনে লৈ প্ৰভুপাদে খং উঠি গৈছে এনেকৈ নতুন মানুহ এজন বহি আছিলে তেওঁ কৈছে স্বামীজী চেণ্ট হৰে কৃষ্ণ এণ্ড বি হেপি এনেকৈ কৈছে আপুনি জব কৰক বুলি কৈছে কাক কৈছে ফাউণ্ডাৰ আচাৰ্য অফ ইণ্টাৰনেশ্যনেল ছ'চাইটি ফৰ কৃষ্ণ কনচিয়াছতে কৈছে প্ৰভুপাদে লগে মালাটো উলিয়াইছে বোলে কৈছে য়েছ ইউ আৰ ৰাইট প্ৰভুপাদে মালাটো উলিয়াই কেনে ভাবিছে এইবিলাকলৈ মাথা গৰম কৰি লাভ নাই জব কৰাই ভাল হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে তেনেকৈ স্পিৰিচুৱেল লেভেলত কেনেকৈ আমি আমাৰ খংটো হেৰি কৰিব পাৰোঁ তেনেকৈ দেয়াৰ আৰ ছ' মেনি এক্সাম্পলছ তো এনিৱে তো আমি এতিয়া আহিছোঁ চাম প্ৰেক্টিকেল এপ্লিকেশ্যন আমি এতিয়ালৈকে আমি চৰ্চা কৰিলোঁ যে ক্ৰোধটো ক'ৰ পৰা আহে ক্ৰোধটোৱে আমাৰ কেনেকৈ আমাৰ বুদ্ধিটো নষ্ট কৰে আমাৰ স্মৃতি নষ্ট কৰে তাৰপিছত কেনেকৈ আমাৰ জ্ঞানটো ঢাকি দিয়ে আৰু ক্ৰোধটো হৈছে নৰকত যোৱাৰ ৰাস্তা কাৰেক্ট না আৰু যদি আমি ক্ৰোধটো ত্যাগ কৰিব পাৰোঁ তেনেহ'লে আমি কি কৰিব পাৰোঁ আমি জ্ঞান লাভ কৰিব পাৰোঁ যেনেকৈ পৰাশৰ মুনিয়ে বিষ্ণু পুৰাণ ৰচনা কৰিছিলে আৰু ক্ৰোধটো কেনেকৈ আমি কণ্ট্ৰল কৰিব পাৰোঁ এট ফিজিকেল লেভেল না at physical level, higher register, then mental level, then intellectual level, then spiritual level. So, এতিয়া some practical application, practical application কাৰণে কৈছোঁ যে আমিতো সাধাৰণতে
বুকস পঢ়ি ভাল পাওঁ নিউজ পেপাৰ পঢ়া আমাৰ হেবিট আছে তো সেই কাৰণে আমি কি কৰিব উই ক্যান ৰিড Vedic literature according to Bhagavad Gita we should read Vedic literature বাণীৰ কাৰণে তপস্যা যেটো আছে পাঁচটা তপস্যাৰ কথা কৈছে বাণীৰ 17th chapter verse number 14 তাতে কৈছে 5 austeries for the tongue তাৰে এটা হৈছে reading Vedic literature and number 2 trying to create a natural atmosphere আপোনাৰ ঘৰটো কি কৰক খুব naturally সজাওক that will also help you to control your to curb your anger and also associating with people those who are free from anger very easy way to control curb our anger is tenko manor hongo koribole jibilak ebilak bostubor mukto hoise correct na that is easy way aru koise eta hoise generally muk jeta kunbai koy bahut ahmed ahe manu bilake koy mo bahut khonki korim moi eta prashnoy koro apuni je khong kore apunar khong to kunbai respect kore ki na mane moi jeta khong korilo oi dojakhon kele bondo kora nai moi khong kora bise kunbai dojakhon ki bondo korile ne dojakhon khulai ase মই যে খং কৰিলো এই কিচেনটো কোনে ইমান লেতেৰা কৰি ৰাখিছে মই খং কৰাৰ পিছত কিচেনটো কি পৰিপাটি হৈ গল নে আগৰ নিচিনাকৈ আছে যদি মই খং কৰাৰ পিছত কাম এটা নহয় তে খং কি কৰিব লাগে মোৰ খংটো যদি কোনো ৰেসপেক্ট নকৰে ইট ইজ নো ইউজ বিকামিং এংগ্ৰি কাৰেক্ট না ইজ ইট নট লজিকেল মই কিবা কাৰণে খং কৰিছে এটো কোনো ৰেসপেক্টই নিদিয়ে হোৱাট ইজ দ্য ইউজ অফ বিকামিং এংগাৰ তো এংগ্ৰি তো হেতু আমি নেগেটিভ এনাৰ্জিটো আনাই হ'ল বেটাৰ আমি আনিব নালাগে বেয়া বস্তু কি আমি হেৰি কৰিব লাগে হয় কি না তো গৌতম বুদ্ধক কোনোবা এজন মানুহে গালি পাৰিছিল বহুত বেয়াকৈ গালি পাৰিছে তাৰপিছত গৌতম বুদ্ধ এনেকৈ থিয় শুনি আছে আধা ঘণ্টা গালি পাৰিলে প্ৰথমে একো ৰিয়েকশ্যন নাই মানুহজন আৰু খং উঠিছে কি মানুহ ৰে এইটো মানুহ নে ৰবট নেকি এইটো ইমান বেয়াকৈ ক'লো খং উঠা নাই তাৰপিছত গৌতম বুদ্ধই সুধিছে এটা প্ৰশ্ন কৰিছে যে কোনোবাই যদি এটা বস্তু আপোনাক দিলে সেই বস্তুটো তেওঁ যদি গ্ৰহণ নকৰে সেই বস্তুটো কাৰ লগত থাকিব যিজনে দিছে ঠিক আছে তেনেকৈ তুমি মোক ইমান সময় গালি দিলা মই গ্ৰহণ নকৰিলো এটো কাৰ লগত থাকিলে so that is another way মই যদি এটা বস্তু দেৱজিতক দিলো সি নললে কাৰ লগত থাকিব মোৰ লগত থাকিব ঠিক মই এটা গালি দিলো মই গ্ৰহণই নকৰিলো তাৰ গালিটো কোনে খালে পিছে যি দিছিল সি নিজে খালে গালিটো সেইকাৰণে খংটো তেনেকৈ এটা হেৰি কৰিব পাৰে আৰু আজিকালি মানুহে গেটত লিখে বিৱেৰ অফ কি ডগছ কুকুৰৰ পৰা কুত্তা আছে সাৱধান তো শ্ৰীমন্ত শংকৰদেৱে এটা বৰগীতত লিখিছে এই যে কাম আৰু ক্ৰোধক কিহৰ লগত তুলনা কৰিছে কুকুৰৰ লগত তুলনা কৰিছে গোপালে কি গতি কইলে হে গোবিন্দে কি মতি দিলে হে নাথ বিফলে বয়স হব গেল ৰে গোবিন্দে কি মতি দিলে ফন্দিলো মায়ার পাখে কালো ব্যাধ ধায়াখে কাম ক্রোধ কুত্তাকে দি খাই রে গোবিন্দে কি মতি দিলে কি গতি কৰিলে তো কুকুৰৰ লগত তুলনা কৰিছে চিকাৰী যে লগত যায় চিকাৰী কি লৈ যায় লগত কুকুৰ লৈ যায় যাতে চিকাৰ ধৰিব পাৰে ঠিক আছে যে কাম ক্ৰোধৰ যদি কুকুৰ হয় তেনে আমি হেতু কাম কি ওয়েলকাম কৰিব লাগে কাৰেক্ট না কুকুৰৰ ভয় লাগে কি না কোন আছে কুকুৰৰ ভয় সবে ভয় কৰে ৰাতি অকলে আহিব পাৰিব কোনো নাৰে কুকুৰ ভুক 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 আনপেইড সাৰ্ভিস ৰাস্তা ৰখি থাকে আমি কিয় ভয় নকৰো why are you not afraid of anger আমি ভয় কৰিব লাগে actually it is not good কেতিয়াবা মানুহ অহংকাৰ কৰে you have not seen my anger তুমি মোৰ খং দেখা নাই বুলি নেকি কয় দেউতাই কয় ভনীয়েকে কয় তুমি মোৰ খং দেখা নাই এইটো ভাল এইটো কি গৰ্ব কৰিব লগা বস্তু নেকি খং দেখা নাই আৰে কি ক'ব বিচাৰিছে আপুনি এইটো কি ভাল বস্তু বেয়া বস্তু এটা আপদিয়া বস্তু বিপদ মাতি আনে মানে বুদ্ধি নষ্ট কৰে বিবেক শূন্য কৰি তোলে হিতাহিত জ্ঞান নোহোৱা কৰি পেলায় আৰু তাৰ পিছত হৈছে আৰু এটা আছে প্ৰেক্টিকেল ইউ আৰ হোৱাট ইউ ইট আমি যেনেকুৱা জেইসা অন্ন এইসামান বেইসামান তো সেইকাৰণে এজ ইউ সাও সো শিল ইউ ৰিপ তো সেইকাৰণে আমি আহাৰ গ্ৰহণ কৰোঁতে আমি কি হ'ব লাগিব
আমি সাৱধান হ'ব লাগিব আৰু এটা হৈছে ডেভেলপিং ট্ৰেন্সেন্ডেন্টাল ইন্টেলিজেন্স যত ভগৱানে এটা সমস্যাৰ সমাধান সমস্যাটোৰ কথা কৈছে 3rd chapter verse number 37 আৰু লাষ্টত ভগৱানে কৈছে এটা কথা কৈছে যে ইউ হ্যাভ টু কনকার দিস ইনসেটিয়েবল এনিমি উইথ দ্য হেল্প অফ ট্ৰেন্সেন্ডেন্টাল ইন্টেলিজেন্স তো দুই প্ৰকাৰ ইন্টেলিজেন্স আছে এটা হৈছে ম্যাটেৰিয়েল ইন্টেলিজেন্স আৰু এটা হৈছে ট্ৰেন্সেন্ডেন্টাল ইন্টেলিজেন্স এটা হৈছে ভৌতিক বুদ্ধি আৰু এটা হৈছে আধ্যাত্মিক বুদ্ধি তো আমি যেতিয়া স্কুল কলেজত পঢ়ো তেতিয়া আমি কি বুদ্ধি পাওঁ ম্যাটেৰিয়েল ইন্টেলিজেন্স আৰু যেতিয়া আমি স্পিৰিচুৱেল লিটাৰেচাৰ পঢ়ো তেতিয়া আমি কি বুদ্ধি পাওঁ ট্ৰেন্সেন্ডেন্টাল ইন্টেলিজেন্স তো আমাক দুইটাই লাগিব উই নিড বোথ ম্যাটেৰিয়েল ইন্টেলিজেন্স এণ্ড ট্ৰেন্সেন্ডেন্টাল ইন্টেলিজেন্স আৰু এই যে যেটো কথা আমি চৰ্চা কৰি আছো কৈছে এবং বুদ্ধি পৰং বুদ্ধ সংস্থভ্যাত্মনা আত্মনা জহি শত্রু মহাবাহু কামরূপম দুরহাসরম. Does knowing oneself to be transcendental to the material senses, mind and intelligence, O mighty Arjuna, one should steady the mind by deliberate spiritual intelligence. That is Krishna consciousness. And does by spiritual strength conquer this insatiable enemy known as lust. So, केवल आध्यात्मिक बोलेरे spiritual strength we can conquer this insatiable enemy. तो আৰু লাষ্টত হৈছে better late than never. কিবা এটা বস্তু দি হোৱা নাছিল আগতে কিবা কাৰণত মই জনা নাছিল আজি গম পালো তো আমি এটো দেৰি হলে এটো আৰম্ভ কৰিব উই শুড নট ওয়েট ঠিক আছে আমি এটো নকৰো তেনেকৈ ভাবিব নালে হোৱা আগতে গল জিটো গল past is past এটো ঘূৰি নাহে না তো we can think about future you can better late than never আমি এটোৰ পৰা আৰম্ভ কৰিব পাৰো তো সবতকৈ এটোৰ কাৰণে বেষ্ট সলিউশন হৈছে তো অকল মিন্স এটাৰ কথা চৰ্চা কৰিছো ইয়াৰ পৰা বেলেগ বেলেগ প্ৰবলেম আছে আৰু এটা হৈছে মূলগৰ বাচু বেগম मनोवेगम क्रोधवेगम जीवावेगम उदरवेगम उपस्थवेगम तो तार ভিতৰত মই এটা চৰ্চা কৰিছো ক্ৰোধবেগম এইবিলাক নলেজ কোনো মেটেৰিয়েল এডুকেশ্যন কোনো ইনষ্টিটিউচনে নেপায় কল এভলি স্পিৰিচুৱেল ইনষ্টিটিউচনে পাব জাস্ট লাইক ইস্কন তো এখানে কৈছে বাইক मनोवेग क्रोध जीवावेग उदरूपस्तवेगा मिलियाए सबे संसारे भाषाए दितेছে परम उद्वेग मिलियाए सबे संसारे भाषाए दितेছে परम उद्वेग दितेছে परम उद्वेग दितेছে परम उद्वेग अनेक जतन शेष बदमने अनेक जतन शेष बदमने चढ़ियाছি आशा आमी चढ़ियाছি आशा आमी अनाथेर नाथ डाकी तब नाम अनाथेर नाथ डाकी तब नाम एखन भरसा तुमी एखन भरसा तुमी तो সেইকাৰণে দিস ইজ সলিউশন ইজ কল মন্ত্ৰ মেডিটেশন আজিকালি বেলেগ বেলেগ বহুত মেডিটেশনৰ পন্থা ওলাইছে but for Kali Yuga the only process of meditation practical effective is mantra meditation it is bhagwanor naam jap kora Hare Krishna 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 Hare 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 Rama 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 Jai Srila Prabhupada ki jai Samadhi Bhakta Vrinda ki jai. So